Hello everyone, আজি আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। যদিহে আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ভিডিঅ'টো হৈছে পাৰ্ট 5। আপোনালোকে হয়তো কালিৰ ভিডিঅ'টো ভালদৰে উপভোগ কৰিব নোৱাৰিলে কিছুমান টেকনিকেল ইছ্যুৰ বাবে। সেয়েহে আজি ভালদৰে কালিৰ ভিডিঅ'টো আপলোড কৰা হৈছে। আহকচোন আমি সকলোৱে মিলি আজিৰ ভিডিঅ'টো চাওঁ। তই ইমান উৎপাত কৰি থাক কেলেনো মানে সি ৰচোন কৰিশ্মাহঁত আহি আছে সিহঁতৰ লগতো কথা পাত মোক কৈ থৈছিলে তোক লগ পালে সিহঁতৰ লগত কথা পতাই দিবলৈ মই নোৱাৰোঁ যা সেইবোৰ কথা পাতি থাকিব মইতো দেখোন কৈছোঁ এইবোৰ সময় নাই আহিম বুলি আৰু মই ইয়াত পঢ়িবহে আহিছোঁ সেইবোৰ কৰিবলৈ অহা নাই নহয় তই কেলে বুজি নাপাওঁ সেইবোৰ বাৰু আয়ো এইটো বেঙাটো তোৰ সেই কৰিশ্মাৰ আগতে এই ছোৱালী এজনীয়ে যে তোক যে লাইন যে দি যে আছে বুলিহে আকৌ যে আমি হয়হেঁতেন কেতিয়াবাই পতাই ল'লোহেঁতেন তই এতিয়া এই বেঙাটোৰ গতে কথাবোৰ কৰি নাথাকিবি আকৌ দেই চা অৰূপ মই তোক আগতেও কৈছোঁ মোৰ এইবোৰ অলপো ধান্দা নাই মই কেৱল ইয়াত পঢ়িবলৈ আহিছোঁ আৰু মই লাইব্ৰেৰী গৈ হোষ্টেলত পঢ়িবলৈ বিচাৰোঁ সেয়াহে মোৰ দায়িত্ব বুলি ভাবোঁ মোক বায়ে কিমান কষ্টেৰে পঢ়াইছে তইচোন জানই তাৰ পাছতো এইবোৰ কথা কৈ আছ যে সেই ছোৱালী ভাল পালে হ'ব পায় পঢ়া শুনা বেয়া হয় বুলিনো তোকনো কোনে ক'লেনো মানে এইটো মানে একেবাৰে গাঁৱলীয়া ভূতটোৱে হৈ আছ আৰু দেই মই যদি সেইটো ক'লে যদি গাঁৱলীয়া ভূত হওঁ তেতিয়াহ'লে মই গাঁৱলীয়া ভূতেই দেই সেই সিহঁতে আমাৰ ফালে আহি আছে কিন্তু তই আকৌ এই উল্টা পুল্টা নাগাবি আকৌ দেই অৰূপো মই যাওঁ দেই তহঁতৰ লগত এনেদৰে অদৰকাৰী কথা কিছুমান পাতি থাকিলে মোৰ বহুত সময় লোকচান হয় আৰে অৰূপ পল্লৱ তহঁতি তাইনো কি কথা পাতি আছ ইমান অথনিৰ পৰা দেখি আছো ইমান কথা পাতিছনে তহঁতি বাৰু নাই পৰিস্মিতা মই এই পল্লৱক তাকে বুজাই আছিলো কিছুমান কথা এই গাধটোৱে একোৱে বুজি নাপায় কিয় হে পল্লৱ তুমি যে কথাবোৰ বুজি নোপোৱা কিয় নাই কৰিশ্মা মই বুজি পাইছোঁ কথাবোৰ ইহে অৰূপে বুজি চুজি নাপায় এই তোমাক যে কলেজত দেখিবলৈকে নাপাওঁ কেলে ক্লাছ হৈ যোৱাৰ পাছত মই লাইব্ৰেৰীত থাকোঁ আকৌ মই কিতাপ আৰু কিছুমান পঢ়ি থাকোঁ সেই আৰু ছুটি হোৱাৰ পাছত আৰু ক্লাছ কৰি পেলাই হৈ গ'লে মই ৰুমলৈ গুচিয়ে যাম আৰু সেইটো বাবে দেখা নোপোৱা আকৌ মই তোমাক ইমান দিনৰ পৰা লগ কৰিবলৈ বিচাৰিছোঁ অৰূপকো কৈ আছোঁ যে পল্লৱক লগ কৰাই দিয়াচোন কিন্তু নাই তোমাৰ সময়েই নাই এতিয়া পাইছা নহয় লগ এতিয়া ভালদৰে কথা পাতি ল হয় নে অৰূপ আমি দুটা যাওঁ বোলা এইখিনি পাৰ নহ'লে বা মোৰ তোমাৰ লগত কথা অলপো আছে মোৰ লগত কি কথা আছে আকৌ ইটো মানে পিংগাটো মানে এই আছে বোলাচোন তোমাক মই ৰাস্তাত কৈ যাম নহয় আহাচোন অলপ হেৰি মোৰ কথা অলপ আছে যা মই পল্লৱৰ লগতে অলপ কথা পাতোঁ তেতিয়া তোমালোক দুটাই কথা পাতা আমি দুটা আহিছোগে দেই হেই ৰ তই ক'ত যা আকৌ মই যাম তোৰ লগত সেই মোৰ এই লগত পৰিস্মিতাৰ লগত কিবা কথা অলপ আছে এইবোৰ পাতি মেলি লওঁগে তই যাব নোৱাৰ নহয় তই কৰিশ্মাৰ লগতে থাকচোন সেই কৰিশ্মা কিবা কথা আছে বুলি কৈছে নহয় তোৰ লগত আৰু কাম এটা কৰিবি আজি আবেলি সময়ত কেফেখনলৈ ওলাবি মই যে তোৰ কথাটো যে পাতি দিম বুলি যে কৈছিলোঁ মই পাতিলোঁ নহয় তই পাতিলি নেকি হ'ব দে তেতিয়াহ'লে আবেলি সময়ত দুইটা একেলগতে যাম ওলাই থাকিবি সোনকালে ওলাবি মোৰ বজাৰ অলপো কৰিব আছে কৰি মেলি কেফেখনলৈ যাম তেতিয়া বৰ দেৰি কৰি নাথাকিবি খালি আকৌ দেই ব'লা ইহঁত দুটাক কথা পাতিবলৈ এৰি দিছোঁ আৰু বুজিছা ব'লাচোন আমি ৰাস্তাই অলপমান ফুৰোঁগৈ নাই মোৰ ওচৰত সময় নাই দেই কৰিশ্মা মোৰ পঢ়িবলৈ ধেৰ আছে আকৌ এক্সামো পাইছেহি নহয় আয়ো অকণমান দেৰিহে 10-15 মিনিটহে ৰাস্তাৰ ফালে এনেই খোজকাঢ়ি যাম ব'লা না প্লিজ ব'লা না ব'লা গৈছোঁ বাৰু তুমিনো কি ল'ৰা হে তুমি যে সেই মানুহে মাতিলে বেয়া পোৱা নে কিনো এনে কিমান ৰাফলি কোৱা যে আৰু তুমি কি মোক বেয়া পোৱা নেকি মই যে মাতিলেই যে তুমি ইগন'ৰ কৰা হেই কৰিশ্মা তোমাকনো মই কি বেয়া পাম বাৰু মোৰ দেখোন তোমাৰ লগত আজিলৈকে ভালদৰে কথাই হোৱা নাই আকৌ তোমাকনো বেয়া পোৱাৰ কথা তাৰ পৰা ক'ৰ পৰা আহিল বাৰু তথাপিও সিদিনাও ইমান মাতিলোঁ পাছফালৰ পৰা ঘূৰি নাচালা ইমান মাতি থকাৰ পাছতো নামাতা ভালদৰে ক্লাছতো মাতিলে মাত্ৰ বহীখন দিবলৈ ক'লে বহীখনেই দিয়া নাই মোৰ এইবোৰ ভাল নালাগে মোৰ অকলে থাকিয়ে ভাল লাগে সেইটো বাবে তথাপিও পাই কলেজ লাইফে এবাৰহে পাবা তুমি কিবা আৰু সেইটো লাইফতে মানুহে এনজয় কৰি ল'ব লাগে অকল আৰু পঢ়া কৰি থাকিলে নহয় ফ্ৰেণ্ড চাৰ্কলো লাগে দিয়াচোন মোৰ মানে এইবোৰ একোৱেই ভাল নালাগে মোৰ কেৱল লাইব্ৰেৰী ৰুমত গৈ পঢ়া সেইবোৰহে ভাল লাগে আৰু ঘৰলৈ ফোন কৰোঁ কাৰোবাৰ পৰা পালে সেয়াই আৰু তোমাৰ ইমানখিনি ফ্ৰেণ্ডছ আছে তাত আকৌ মোকনো কিয় লাগে তোমাক আমি একেলগতে পঢ়োঁ অথচ তুমি মোক নামাতা গোটেই ক্লাছৰ আৰু ল'ৰা ছোৱালীখিনিয়ে মোৰ লগত ইমান ভালদৰে কথা পাতে জানো সিহঁতি কি স্বাৰ্থত কথা পাতে কিন্তু তুমিচোন চবতকৈ বেলেগ মাতিলেও নামাতা একেবাৰে পাত্তাই নিদিয়াচোন
নাই তেনেকুৱা কথা নহয় মোৰচোন কোনো ইয়াত ফ্ৰেণ্ডছেই নাইচোন হোষ্টেলৰ এজন দুজনৰ লগত আৰু ওপৰৰ বাহিৰেচোন মোৰ ইয়াত কোনো ফ্ৰেণ্ডছেই নাই আৰু মোৰ ফ্ৰেণ্ডছ বনায়ো ভাল নালাগে মই লাইব্ৰেৰী ৰুম এনেকৈ থাকিয়েই ভাল পাওঁ আৰু মই তোমাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিলেও মই তোমাক সময়ে দিব নোৱাৰিম মোৰ এইবোৰৰ কাৰণে সময় নাই ঘূৰি পকি চাহ খোৱা ক'ৰবাত আড্ডা দিয়া ফ্ৰেণ্ডছৰ মাজত এইবোৰ ভাল নালাগে মোৰ পঢ়াৰ প্ৰতিহে বেছিকৈ ইণ্টাৰেষ্ট আছে এতিয়া যাওঁ দিয়া নহ'লে মোৰো কাম অলপ আছে ৰুমত আকৌ সেয়া অৰূপে আবেলি সময়লৈ ওলাই যোৱাৰ কথা ক'লে নহয় নোট কেইটামানো লিখিবলৈ আছে সেইকেইটা এতিয়াই লিখি কমপ্লিট কৰিবগৈ লাগিব বুজিছা ৰাতিকৈ আকৌ ই ওলাই যাম বুলি ক'লে নহয় আয়ো একে চাটতে কথা একেবাৰে শেষেই কৰি পেলালা ৰ'বাচোন অলপ দেৰি নোট হে তুমি কাইলৈও লিখি ল'ব পাৰিবা অৰূপৰ লগত কিবা ৰাতিকেহে যাবা আৰু বেছি সময়চোন তাত নকৰাই নোট ৰাতিও লিখি ল'বহি পাৰিবা তুমি অকল যাওঁকেই থাকা যে না মই তোমাক এনেকৈ অকাই পকাই কথা কৈ নাথাকোঁ অৰূপে চাগে তোমাক কৈছেই আৰু গোটেই কলেজখনেই জানে মই একেবাৰে তোমাক ডাইৰেক্টেই কৈছোঁ মোৰ মানে তোমাক ভাল লাগে মানে ভাল পাওঁ মানে তুমি মোৰ লগত থাকিবানে বাৰু তোমাক মানে যেতিয়া সেই এডমিশ্যনৰ সময়ত দেখিছিলোঁ সেই তেতিয়াৰ পৰাই ভাল লাগে ইমান ঠাণ্ডা মুণ্ডাকৈ থাকা ল'ৰাটো ফ্ৰেণ্ড চাৰ্কলো ইমান নাই কথা বতৰা নাপাতা সেইটো মানে মোৰ বহুত ভাল লাগিল তুমি সোনকালে মোক উত্তৰটো দিবা বুলি ভাবিছোঁ আৰু তুমিচোন মোৰ কথা চব জানাই মোক তেতিয়াও গোটেই কলেজে ভাল কৰে চিনি পায় কৰিশ্মা মই তোমাক কথা এটা কওঁ তুমি খালি বেয়া চেয়া নাপাবা আৰু দেই মোৰ মানে এইবোৰৰ প্ৰতি অলপো ইণ্টাৰেষ্টেই নাই আৰু মোৰ এইবোৰ একো ভালেই নালাগে তুমি মোক এইবোৰৰ মাজলৈ টানি নানিবা প্লিজ মোক বেয়া নাপাবা এইখিনি কোৱাৰ কাৰণে ভাল ফ্ৰেণ্ড হৈ থাকিম দিয়া এতিয়া যেনেকৈ কথা পাতিছোঁ পাছতো তেনেকেই কথা পাতি থাকিম দিয়া তুমি তেনেকৈ কথা কৈছা বাৰু তোমাৰ কিবা প্ৰব্লেম হৈছে নেকি মোক কোৱা মই চব চলিউশ্যন কৰি দিম মোৰ পাপা এইখন চহৰৰ ভাল বিজনেছমেন বুলি সকলোৱে জানে তেওঁ সকলো প্ৰব্লেমৰে ছল্ভ কৰি দিব পাৰে আৰু জানো তুমি গাঁৱৰ ঘৰৰ পৰা আহিছা তোমাক বায়ে পঢ়া শুনা কৰাৰ খৰচ দি আছে মই দিম তোমাক পঢ়া শুনাৰ খৰচ তুমি আৰু ভালদৰে থাকিব পাৰিবা তুমি একোৱে চিন্তা নকৰিবা মই তোমাৰ চব প্ৰব্লেম মই লৈ ল'ম খালি তুমি মোক অকল একচেপ্ট কৰা কৰিশ্মা মোৰ তেনেকৈ তোমাক লৈ একো প্ৰব্লেম নাই মোৰ এইবোৰ সোমাবলৈ মন যোৱা নাই মই কেৱল পঢ়া শুনা কৰি এটা ভাল চাকৰি কৰিব বিচাৰিছোঁ মোৰ বেলেগ একো নাই মোৰ ঘৰখনৰ ঢেৰ দায়িত্ব ল'বলৈ আছে বাক বিয়া দিবলৈ আছে মোৰ বাবে বায়ে যিমানখিনি কাম কৰিলে মই চাগে ঘূৰাব নোৱাৰিমেই সেয়েহে মই এইবোৰত সোমাব বিচৰা নাই কেৱল পঢ়িব বিচাৰিছোঁ আৰু এটা চাকৰি ল'ব খুজিছোঁ তুমি এবাৰ মোৰ পাপাক লগ কৰা তোমাৰ মই সকলোৰে আগত চিনাকি কৰি দিম আৰু তোমাৰ সকলো প্ৰব্লেম মই ল'ম বুলি কৈছোঁচোন তোমাৰ সকলো প্ৰব্লেম ছল্ভ হৈ যাব বুজিছা তুমি বুজিবলৈ চেষ্টা কৰা কৰিশ্মা তুমি কিয় মানে নুবুজাৰ দৰে সৰু ল'ৰা ছোৱালীৰ গতে কৰি আছা নাই মই সকলো বুজিছোঁ আৰু মই একো সৰু ল'ৰা ছোৱালীৰ গতে কৰি থকা নাই তুমিতো এবাৰ বুজিবলৈ ট্ৰাই কৰা মোক তুমিতো এবাৰো বুজিবলৈ ট্ৰাই কৰা নাই মই তোমাক বহুত ভাল পাওঁ তুমি এবাৰ ট্ৰাই কৰা তুমি এবাৰটো ভাবি চোৱা তুমি আজি ভাবি লোৱা আৰু কাইলৈ উত্তৰ দিবা দিয়া হ'ব দিয়া মই বাৰু ক'ম বাৰু তোমাক এতিয়া আহিছোঁ দিয়া দেৰি হৈছে নহয় যোৱা বাৰু চা পল্লৱ এইজনেই যে মালিকজনকো ভালদৰে কথা পাতিবি আকৌ দেই এওঁৱে তোক চাকৰিটো দিব ইয়াত কিন্তু গম পাইছোঁ বাৰু মই ভালদৰে কথা পাতিম অৰূপ তুমি ওলালাহি যে বাট্টা মানে মই যে আপোনাক ল'ৰা এজনৰ কথা কৈছিলোঁ আপুনি যে কৈছিলে ইয়াত কিবা কাম আছে বুলি ৱেটাৰৰ কিবা জব আছে বুলি যে কৈছিলে মই সেই ল'ৰাটোক লৈ আহিছিলোঁ আকৌ কৈছিলোঁ এটা খালী হৈ আছে বাৰু এওঁ নেকি এওঁৱে পল্লৱ নমস্কাৰ বৰ্তা তুমি পিছে পাৰিবা জানো বহুত কাষ্টমাৰ আহে সেইবোৰ হেণ্ডেল কৰিব পাৰিবা জানো বৰ্তা আপুনি একো চিন্তা নকৰিব মই চব হেণ্ডেল কৰি ল'ব পাৰিম আগতে আমাৰ গাঁৱত এনেকৈ বিবাহ চিয়া পাতিলে ইমান মানুহ হয় আমিহে তাত খাবলৈ মেলিবলৈ দিওঁ হয় নেকি তেতিয়াহ'লে হ'ব বাৰু দিয়া তুমি পাৰ্ট টাইমহে কৰিবা কাইলৈৰ পৰা আহি যাবা তেতিয়াহ'লে বৰ্তা আৰু পইচা পাতিটো পিছে হ'ব দিয়া ভাল কিবা এটাই দিম দিয়া পঢ়া শুনা কৰি থকা ল'ৰাহে গম পাইছোঁ পইচাৰ অভাৱতহে কাম কৰিবলৈ আহিছা বুলি মই চাই চিতিয়ে দিম দিয়া থেংক ইউ দেই বৰ্তা আপুনি যে এনেদৰে যে ক'লে তুমি চিন্তাই নকৰিবা বুজিছা আৰে পল্লৱ আৰু অৰূপ তোমালোক ইয়াত তেতিয়াহ'লে তোমালোকে কথা পাতা দেই মোৰ কাষ্টমাৰ আছে অলপমান মই হেণ্ডেল কৰি আহিছোঁ লুচি আৰু চোন কৰিশ্মাৰ তোমালোক ইয়াত ওলাই আহি যে আমি অলপ কফি খাবলৈ আহিছিলোঁ বাকীখন ৰেষ্টুৰেণ্ট আজি বন্ধ হৈ আছে কিবা ষ্ট্ৰাইক নে কি দিছে এইখনকে খোলা দেখিলোঁ সেইকাৰণে ইয়াতে বোলো কফি একাপ খাই যাওঁ দুইজনীয়ে আৰে তোমালোক দুইটা ইয়াত ক'ত তোমালোকৰ কিবা কাম নে বজাৰ নে কিবাহে আছিলে হেনো আবেলি সময়ত তোমালোকে সেইটোৱে কৈছিলে ইয়াত যে তোমালোক
নহয় অ' কৰিশ্মাৰ, মই ইয়াত জব এটা বিচাৰি আহিছিলোঁ। জব এটাৰ বহুত দৰকাৰ হৈছিলে, সেইটো বাবে অৰূপে ইয়াতে সেই ৱেইটাৰৰ কামটোৰ বাবে এই বৰ্তাৰ লগত পাতি দিলে। কি তুমি ইয়াত ৱেটাৰৰ কাম কৰিবা? ৱেইট এ মিনিট। কৰিশ্মা ই নহ'লে বা বেলেগততো জব নাপাব, ইয়াকটোতো পইচাৰ বহুত দৰকাৰ হৈছে। তাতে কি হ'লনো? ৱেইটাৰৰ কামনো কি বেয়া? এতিয়া পাৰ্ট টাইম হিচাপে কৰিম, পাছলেতো নকৰোঁ। পাছলে ভাল জব পালেতো এনেও এৰিয়ে দিম, কিন্তু এতিয়া এইকেইদিনৰ কাৰণে এইটোৱে কৰিব লাগিব। ৰ'বা, তোমাক ইয়াত ৱেটাৰৰ কাম কৰিবলৈ তোমাক কোনে কৈছে? মই থাকোঁতে তুমি কাম কৰিবা? ইয়াৰ মেনেজাৰজনক মাতা, এতিয়াই মাতা। নালাগে নেকি? আকৌ ইয়াক লাগিলে জবটোৱে নিদিব। আৰে অৰূপ, তুমি কি কাৰণে ইয়াক ৱেটাৰৰ কাম কৰিবলৈ দিবা? ই কোন গম নোপোৱা? মই যিজন ল'ৰাক পচন্দ কৰিছোঁ আৰু তুমি তাক ৱেটাৰৰ কাম কৰিবলৈ দিছা? মাতা ইয়াৰ মালিকক এতিয়া। আৰে ইয়াত ইমান কোহা লৈছে যে, অৰূপ পল্লৱ অলপ লাহে লাহে কথা পাতা, বেলেগ কাষ্টমাৰ ডিষ্টাৰ্ব হৈছে নহয়। আপুনি কোন হয় ইয়াৰ? মই এইখন কেফেৰ অ'নাৰ হয়। আৰু আপুনি এই ল'ৰাজনক ৱেটাৰ ৰাখিছে নেকি, পল্লৱক? মই তেওঁক আজি এপইণ্ট কৰিছোঁ, কাইলৈৰ পৰা ডিউটি কৰিবলৈ ৰাখিছোঁ। ৱেইট এ মিনিট, আপোনাক কোনে অধিকাৰ দিছে তেওঁক ৱেটাৰৰ কাম দিবলৈ? এইখন কেফে মোৰ কিনাৰ অকাত আছে, আপুনি সেইটো কথা জানে? আৰু মোক আপুনি চিনি নাই পোৱা নেকি মই কোন হয়? মই এইখন চহৰৰ বৰবৰুৱাৰ জীয়ৰী, বিজনেছমেন। আপুনি সেইটো কথা জানি থওক কিন্তু। আপুনি ছাৰৰ ছোৱালী নেকি? মই গম নাপাওঁ নহয় যে পল্লৱ আপোনাৰ কোনোবা হয় বুলি। মোক ক্ষমা কৰি দিব। আপুনি বেয়া নাপাব, মই তেওঁক ৱেটাৰৰ কাম নিদিওঁ দিয়ক। এইখন কেফে আজিৰ ভিতৰতে পাপাই কিনি আছে, আৰু এইখনৰ মালিক পল্লৱ হ'ব। আৰে তুমি এইবোৰ কি কথা কৈছা কৰিশ্মা? তুমি মনে মনে থাকা পল্লৱ, তুমি ইমান তলৰ কাম এটা কৰিবা বুলি মই ভবা নাছিলোঁ। কিন্তু জানিছোঁ তোমাৰ পইচাৰ অভাৱ হৈছে, কিন্তু তুমি এনেদৰে নহয়। আজি মই পাপাৰ লগত কথা পাতি আছোঁ, আৰু এইখন কেফে কিনি পেলাই তোমাক এইখনৰ অ'নাৰ বনাই আছে। বাকীখিনি ফৰ্মেলিটিজ পাপাই আপোনাৰ লগত কৰি ল'ব দিয়ক। আজিৰ পৰা এইখন কেফে আমাৰ হয়, আৰু ইয়াৰ অ'নাৰ পল্লৱ হ'ব। ঠিক আছে, মই ছাৰৰ লগতে কথা পাতি ল'ম দিয়ক। আপুনি খালি এইবোৰ কথা খালি ছাৰৰ আগত নক'ব আৰু দেই, ছাৰে বেয়া পাবলৈ হ'লে বহুত ডাঙৰ কথা হ'ব কিন্তু। অ'কে। আৰে পল্লৱ, তোৰচোন লাকে একদম ফুলি গ'ল। ৱেটাৰ বনিবলৈ আহিছিলি, একেবাৰে মালিক বনি গ'লিচোন। পল্লৱ, তুমি আৰু এতিয়া পাৰ্টি খোৱাহে কথা আৰু। সেই ৰচোন, তহঁতিনো মানে কিনো ক'ৰ পৰা ক'লৈ নিলিগে বাৰু? কৰিশ্মা, তোমাৰ এইবোৰ কৰিবলৈ কি পাইছিলেনো? মোক কাম এটা লাগিছিলে বাবে মই কৰিবলৈ আহিছিলোঁ। তুমি বেছি কথা কৈ নাথাকিবা পল্লৱ। তুমি এখন কেফেৰ অ'নাৰ হয়, আজিৰ পৰা তুমি জাষ্ট আহিবা, আহি পেলাই পে'মেণ্টটো কালেক্ট কৰিবা, সেয়াই তোমাৰ কাম হ'ব। বেলেগ তুমি ইয়াত বহি মেলি ৱেটাৰৰ কাম কৰিবলৈ কোনো দৰকাৰ নাই। বাকী ফৰ্মেলিটিজখিনি মোৰ পাপাই পাতি ল'ব। আৰে পল্লৱ ভাই, তই আৰু পাৰ্টিহে দে আৰু বুজিছ। ব'লা, এতিয়া তুমি আমাক পাৰ্টি দিবা তোমাৰ নতুন কেফেৰ পৰা। নাজানো আৰু, ব'লা। আজিৰ ভিডিঅ'টো পিছে ইমানেই আছিলে দেই। কৰিশ্মাই কেনেদৰে পল্লৱক এখন কেফেৰ অ'নাৰ বনালে আপোনালোকে নিশ্চয় উপভোগ কৰিলে। ইয়াৰ পাছৰ এপিছ'ডবোৰ চাবলৈ হ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব। ধন্যবাদ।